আন জিলাৰ লগতে শোণিতপুৰ জিলাতো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে আজিও জিলাখনৰ মাজেদি বৈ যোৱা নৈ উপনৈসমূহৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু প্ৰায় ২০০০ বিঘাৰো অধিক কৃষিপ্ৰধান অঞ্চলৰ কৃষিভূমি প্লাবিত হৈছে। জীয়াভৰলী, ডিকৰাই, ডিপুতা, গাভৰু আৰু বেলখিৰি পাছনৈ পানীও বিপদসংকুল অৱস্থাৰে বৈ আছে। ইতিমধ্যে জিলা প্ৰশাসনেও এই সন্দৰ্ভত বিশেষ সতৰ্কতা জাৰি কৰিছে আৰু জাহাজঘাট, গণেশঘাটত কেন্দ্ৰীয় জল আয়োগে নৈপৰীয়া মানুহক সাৱধানে থাকিবলৈ জাননী জাৰি কৰিছে আৰু ঘাটত গৰাখহনীয়াৰ পৰা সাৱধানে থাকিবলৈ নিৰ্দেশনাও দিছে। বানৰ প্ৰবাল সোঁতে বৰছলা সমষ্টিৰ ঝাৰণী চাপৰি, কোচগাঁও, ঘটুৱা আৰু তেজপুৰ সমষ্টিৰো তলকলিবাৰী, গেৰেকী, দ বেচেৰিয়া, আৰিমৰা চাপৰি আদি বিভিন্ন গাঁৱৰ প্ৰায় ২০০ ঘৰো অধিক বাসিন্দাৰ ঘৰ বুৰাই পেলাইছে। আনহাতে কৃষিপ্ৰধান অঞ্চল বুঢ়াচাপৰি টাপুলৈ নিতৌ চলাচল কৰা ফেৰী সেৱাৰ যাতায়াতো প্ৰশাসনে যাত্ৰীৰ নিৰাপত্তাৰ খাতিৰত যোৱা ৩ দিন ধৰি বন্ধ ৰাখিছে আৰু পুনৰ পানী বিপদসীমাৰ তললৈ নহা পৰ্যন্ত বন্ধ ৰখা হ'ব বুলিও জাননী জাৰি কৰিছে। আজি শোণিতপুৰৰ নদীসমূহৰ গতিবিধি সম্পৰ্কত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খনীন্দ্ৰ কুমাৰ ব্ৰহ্মণে ডিডি নিউজক শেহতীয়া পৰিস্থিতি জনায় আৰু বালিপৰা জৰাশৰ নৈ খহনীয়া প্ৰতিৰোধৰ বাবে জিও বেগৰ ব্যৱস্থা কৰিছে বুলিও কয়। লগতে এই বাৰিষাৰ পিছতে তেজপুৰ, বিহগুৰি, ঝাৰণী চাপৰি পৰ্যন্ত ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থায়ী শিলৰ বান্ধ আৰু ৰাস্তা নিৰ্মাণ কৰা হ'ব বুলিও কয়। আজি ব্ৰহ্মপুত্ৰ কালি কমিছিল, কালি পৰহিৰ পৰা অলপ কমিছিল, কিন্তু আজি আকৌ এতিয়া বাঢ়িছে অলপ। এতিয়া ডিএলৰ ওপৰত উঠিছে পানী, ডেঞ্জাৰ লেভেলৰ ওপৰত আছে, এতিয়া ২ চেণ্টিমিটাৰ ওপৰত আছে। বাকী ট্ৰিবিউটৰীবিলাক আজি গোটেই এইবিলাক ট্ৰিবিউটৰী বাঢ়ি আছিল। জীয়াভৰলী ডেঞ্জাৰ লেভেলৰ ওপৰত ৰাতিপুৱা আছিলে, এতিয়া অলপমান কমিছে। বাকী ট্ৰিবিউটৰীবিলাক বাঢ়ি আছে, এইখিনি ডিএল পোৱা গৈ নাই। আৰু ডেপুটা এইবিলাক গোটেইখন গাভৰু, বেলচিৰি গোটেইখিনি বাঢ়ি আছে। কেৱল আমাৰ গাঁৱৰ মানে কনচাৰ্ণ এইবাৰ এইটোৱে যে পানীটো খুব ফ্লাকচুৱেট হৈ আছে। ব্ৰহ্মপুত্ৰ ইমান কম সময়ৰ ভিতৰত আকৌ এবাৰ বাধাটো বহুত দিন ব্ৰহ্মপুত্ৰক এইটো লেভেলত ডেঞ্জাৰ লেভেলত ৰখাটো খুব কঠিন আৰু ঠিক তেনেকৈ জীয়াভৰলীও খুব ফ্লাকচুৱেট হৈ আছে। গতিকে খুব সোনকালে পানীটো কমি গ'লে আমি অলপ পৰিত্ৰাণ পাম নদীৰ পৰা। য'ত যিখিনি মানুহ নদীৰ ওচৰৰ মানুহ যিখিনিবিলাক আছে তেওঁলোক কৈছোঁ পানী যিহেতু ব্ৰহ্মপুত্ৰ বাঢ়ি গৈছে, ট্ৰিবিউটৰী পানীটো বাঢ়িবই আৰু গতিকে অলপ সাৱধানে থাকিব লাগিব। যিবিলাক ঠাইত বেংক স্পিল হৈছে, মথাউৰি য'ত নাই সেইবিলাক ঠাইত কেতিয়াবা মানুহে যাতে অলপমান চাই চিতি থাকে।